ভাৰত ভূটান সীমান্তৰ দৰংগা মেলাত আবকাৰী বিভাগৰ অভিযান। দৰংগা মেলাত আবকাৰী বিভাগৰ অভিযানত খুৰাসহ এজন লোক আটক কৰিবলৈ সক্ষম হৈছে। তামোলপুৰ আবকাৰী বিভাগে অবৈধ ভূটানী খুৰাৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে অভিযান চলাই থকাৰ মাজতে একাংশ অসাধু লোকে অব্যাহত ৰাখিছে ভূটানী খুৰাৰ সৰবৰাহ ৰমৰমীয়া ব্যৱসায়। ভাৰত ভূটান সীমান্তৰ দৰংগা মেলাত তামোলপুৰৰ আবকাৰী ভাৰপ্ৰাপ্ত বিষয়া বাবুল বৈশ্য আৰু 64 নং SSBয়ে এক গোপন সূত্ৰৰ পৰামৰ্শেদি 15 কাৰ্টুন ভূটানী খুৰা ভৰ্তি AS06F0274 নম্বৰৰ চাৰিচকীয়া বাহন এখন জব্দ কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে চাৰিচকীয়া বাহনখনেৰে ভূটানৰ পৰা কুমৰিকাটালৈ আহি থকা অৱস্থাত আবকাৰী বিভাগ আৰু SSBৰ লোকে খুৰাসহ বাহনখন জব্দ কৰিবলৈ সক্ষম হয়। পিছত আবকাৰী বিভাগে জব্দকৃত খুৰাসহ বাহনখন আবকাৰী বিভাগৰ কাৰ্যালয়লৈ আনে। SSBৰ লোকে এগৰাকী লোকক আটক কৰিবলৈ সক্ষম হয়। আটকধীন লোকজন তুফান আৰ্য 30 বুলি জানিব পৰা গৈছে। সহযোগত তামোলপুৰ আবকাৰী দল আকৌ SSBৰ সহযোগত আজি এখন গাড়ী চলিবলৈ সক্ষম হয়। এজন আছামী পাওঁ আমি চলিবলৈ সক্ষম হয় এজন গাড়ী। ক'ৰ পৰা আনিছিলে? এইটো ভূটানৰ পৰা আনিছিলে, এইটো আনিছিলে আপোনাৰ কুমিকেতা অঞ্চললৈ আদি অঞ্চললৈ দিয়াৰ কাৰণে আনিছিলে। হয়, গোপন সূত্ৰ পৰামৰ্শ দিছে। ইয়াতে গোপন পংখেদি তাক গাড়ীসহ মানুহ ধৰিবলৈ সক্ষম হয়। কি নাম মানুহজন তুফান আৰ্য। তুফান আৰ্য। হয়, গাড়ীখনৰ নাম্বাৰটো জানি গাড়ী AS01F0274। চব আপোনাৰ প্ৰতিদিনে এনেকৈ ধৰি আছে? হয়, ধাৰাবাহিকভাৱে ধৰা হৈছে আমাৰ মানে প্ৰায় 12-13 হাজাৰ টকা হ'ব। চব ভূটানী সুৰা? তোলা প্ৰতিদিনে আনে নেকি? প্ৰতিদিনে আমি বৰ্তমান কৰায়ত্ব কৰিব সক্ষম হৈছোঁ। তেনেকৈ যিমান আমি সেই হিচাপে আমি মানুহ কৰায়ত্ব কৰিব সক্ষম হ'ম। এই যে যদি এইবিলাক অহাৰ কাৰণে মানুহ এইবিলাক বন্ধ হয়, সেইটো কাৰণে আমি ভাল পাওঁ এইবিলাক বিদেশী, কাৰণ অসমৰ ৰাজহটো কমি গৈছে ইয়াৰ কাৰণে। গতিকে যদি এইবিলাক বন্ধ হয় আমি ভাল কুমান্বিত হ'ম। তামোলপুৰৰ পৰা আনন্দ ৰামচিয়াৰীৰ ৰিপৰ্ট, অমৃত নিউজ। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।